অটেকিং চেৰিমনি আছে সেইটো বিষয় লৈ আমি এতিয়া চৰকাৰ যেহেতু বনাবলৈ গৈ আছে যেহেতু সময়ও নাই সেই হিচাপত আমি PMB আলোচনা কৰিছে যে অটেকিঙৰ পিছত যেহেতু চৰকাৰৰ বহিব আমি কি কাম কৰি যাম সেইটো লৈ খুব সিৰিয়াছলি ডিসকাশন হৈছে আৰু আমি আসলতে BPF হিসাবে অকলে নির্বাচন খেলেছে সবাই জানে আমি BPF হিসাবে 28 সিট পাইছে সেইটো সবেও জানে তো এতিয়া আমার কথাটো হল BPF 28 সিট পাইছে অকলে সরকার গঠন কৰিব পাৰে এটো কোনো কনফিউশন হ'ব নালাগে কিন্তু আমাৰ BPF নেতা কৰ্মী সকলে যিখিনি PMB বডি বা ডিস্ট্রিক্ট বডি বা সেন্ট্রালত যিখিনি কৰ্মী সকল আছে সবে চিন্তা কৰিছে যদি BPF BTC সকলো জাতি জনগোষ্ঠী বা সকলো শ্ৰেণীৰ লোকসকলক যেটো উন্নয়নৰ কথা কৈ আইছো বা BTC নিৰ্বাচনৰ ইলেকশন প্ৰচাৰ অভিযানত প্ৰচাৰৰ সময়ত বহুত কথা ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দি আহিছে বা কাম কৰিম হেতু কৰিম বুলি কৈ আছে হেতু যদি হ'ব লাগে সাকসেস হ'ব লাগে তেতিয়া হলে আমি অসাকে BPF অকলে পাৰিব না নাই হেতু বহুত আমাৰ মাজত 2 ঘণ্টা 3 ঘণ্টা আলোচনা হৈছে অসাকে খুব মানে চিন্তাজনক আৰু সিৰিয়াছ আমাৰ মাজত ডিসকাশন হৈছে ইয়াৰ মাজতে আমাৰ এটা আজি লাষ্টত কনক্লুজন আমি কৰিব পাৰিছো বা ডিসিশনত আনিব পাৰিছো যদি BJP এলায়েন্স NDA বা BJP UPPL দলক যদি NDA পৰা বাদ দিব পাৰে তেতিয়া হলে BPF দল হিচাপে NDA লগত থাকাত কোনো আপত্তি নাই আৰু আমাৰ যিখিনি ইলেকশন ইস্তাহাৰত যিখিনি ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যিখিনি প্ৰচাৰ চলাই আহিছিল ইস্তাহাৰত লিখিতভাৱে প্ৰচাৰ কৰিছে সেইবিলাকৰ ওপৰত ইমপ্লিমেন্টেশনৰ ক্ষেত্ৰত যদি সহায় কৰে BJP আমাৰ NDA থাকা পিছত বা আমি NDA থাকিম তেতিয়া হলে আমাৰ কোনো আপত্তি নাই সেটা কথা UPPL থাকিলে BPF না থাকিব যদি UPPLক বাদ দিব পাৰে তেতিয়া BPF BJP লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব UPPL আৰু BPF দুইটাটো একেলগে এনেও থাকিব নোৱাৰে গতিকে সময়ত আমি যি সিদ্ধান্ত ল'ব লাগে আমি ল'ম UPPL আৰু BPF আৰু BJP তিনটাটো চৰকাৰত থাকিব নোৱাৰে চৰকাৰতো দুজনে থাকিব লাগিব বা এটা পাৰ্টিত দুটা দলে থাকিব পাৰিব তিনটা দলটো নোৱাৰে গতিকে যি সিদ্ধান্ত ল'ব লাগে আমি সময়ত লৈ গৈ থাকিম